আজি নৱাগত আদৰণি সভা 2024 বৰ্ষৰ আজিৰ সভাৰ সভাপতি মহোদয় তথা বিদ্যাসাগৰ একাডেমীৰ অধ্যক্ষ মহোদয়, লগতে মোৰ শিক্ষক কৰ্মীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। ঠিক আছে, আজি হ'ল নৱাগত আদৰণি সভা। আৰু নৱাগত আদৰণি সভাটো এনেকুৱা এটা অনুষ্ঠান যিটো পুৰণি কালৰ পৰাই চলি অহা এটা অনুষ্ঠান। যিটো অনুষ্ঠান স্কুলত পোৱা নাযায় সেইটো অনুষ্ঠান কলেজত ভৰি দিয়াৰ লগে লগে আৰম্ভ হয়। গতিকে এয়া তোমালোকৰ কাৰণে এয়া আৰম্ভণি। পিছত কিমান নৱাগত আদৰণি সভা পাবা সেইটো শেষ নহ'ব। গতিকে বিদ্যাসাগৰ একাডেমীত অহা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ হিয়া ভৰা মৰম তথা উষ্ম আদৰণি জনাইছোঁ। তোমালোকে ইয়াতে আহিছা 2 বছৰ আমাৰ দ্বাৰা বা ছিনিয়ৰৰ দ্বাৰা লালিত পালিত হৈ যিখিনি পাবা সেইখিনি জীৱনৰ কাৰণে অমূল্য সম্পদ বুলি লৈ জীৱনত আগবাঢ়ি গুচি যাবা। গতিকে তোমালোকে ইয়াতে অহাৰ পৰা এটা বস্তু মনত ৰাখিবা যে তোমালোকক কলেজখনে কি দিব সেইটো ডাঙৰ কথা নহয়, তোমালোকে কলেজখনক কি দি যাব পাৰা সেইটোহে ডাঙৰ কথা। গতিকে মনত ৰাখিবা কলেজখনৰ কাৰণে যাতে কিবা এটা নাম হৈ যায় আৰু সেই নামটো যাতে তোমালোকৰ নিজৰ হয়। ফাৰ্ষ্ট লাভটো যিহেতু নিজৰে হ'ব, তাৰপিছত গাঁওখনৰ হ'ব, নিজৰ মা দেউতাৰ হ'ব, তাৰপিছত পঢ়ি থকা বিদ্যালয় বা মহাবিদ্যালয়খনৰ হ'ব, তাৰপিছত নিজৰ জিলাখনৰ হ'ব, তাৰপিছত যদি আৰু ডাঙৰ কাম কৰিব পাৰা তেতিয়া ৰাজ্যখনৰ হ'ব, অসমৰ হ'ব, আৰু যদি ওপৰত যাব খোজা তেতিয়া নিজৰ দেশখনৰ নাম হ'ব। গতিকে এনেকৈ উজ্বলাই থকা আৰু ইউকেলিপটাছৰ নিচিনা ওখ হৈ থকা, লগতে নিজৰ শিপাবিলাক পাহৰি নাযাবা। মোৰ আৰু জ্যেষ্ঠ ব্যক্তি ইয়াতে আছে যিহেতু, গতিকে মই ইমান ক'ব খোজা নাই। গতিকে যিয়ে নহওক, ইয়াৰ যিসকলে এই অনুষ্ঠানটো অতি কম সময়তে আয়োজন কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকক এই দুদিন অলপ কথা বতৰাত অলপ বেয়াকৈ কৈছোঁ যদিও অলপ ক্ষমা কৰি দিবা, গালি চালি পাৰা হৈছে। গতিকে যিয়ে নহওক অনুষ্ঠানটো সফল হওক আৰু সফল হোৱাটোৱে মোৰ কাম্য। এইখিনিকৈ মোৰ বক্তব্য ইয়াতে সামৰি মাৰিছোঁ। জয় আই অসম।